অব্যাহত আছে এচিএছ বিষয়া মাছুম তনবীৰৰ জেৰা ভিজিলেন্সৰ জেৰা পোহৰলৈ আহিছে দুই বিষয়াৰ ভয়ংকৰ লেনদেনৰ তথ্য মহানগৰী জ্যোতিকুচি ভূমি ক্ৰয়ৰ তথ্য লাভ কৰিছে ভিজিলেন্সে ধনৰ বিনিময় চৰকাৰী বেচৰকাৰী ভূমি নামজাৰি কৰাৰ তথ্য লাভ চিএম ভিজিলেন্সৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে চিপাঝাৰৰ চক্ৰ বিষয়া ৰীতিমণি দাস দেওবাৰে পুৱাই পুনৰ পাণবজাৰৰ পৰা চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ অনা হ'ল দুই ৰাজপত্ৰিত বিষয়া তনবীৰ ইউছুফ আৰু মাছুম ইউছুফ আহমেদক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ইতিমধ্যে 3 দিনৰ জিম্মাত লৈছে চিএম ভিজিলেন্সে দেওবাৰে ভিজিলেন্সৰ জেৰাত দুই ৰাজপত্ৰিত বিষয়াৰ পৰা বিচাৰিছে বিদেশ ভ্ৰমণৰ তথ্য ইয়াৰ উপৰিও পাছপোৰ্ট কাৰ্যালয় আৰু ইমিগ্ৰেশ্যনৰ তথ্য বিচাৰি আৰম্ভ কৰিছে অনুসন্ধান শুকুৰবাৰে চিএমভিৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ হোৱা মাছুম আৰু তনবীৰৰ কাহিনী শুনিলে চকু কপালত উঠিব কাৰণ 2019 চনতে চাকৰি লাভ কৰা মাছুমৰ সম্পত্তিৰ পৰিমাণ আয়তকৈ 282% আৰু তনবীৰৰ আয়তকৈ অধিক সম্পত্তিৰ পৰিমাণ 197%। চলিত বৰ্ষৰ 26 ফেব্ৰুৱাৰীত চাকৰিৰ পৰা নিলম্বিত হৈছিল মাছুম চক্ৰ বিষয়া হিচাপে কৰ্মৰত মাছুম আৰু তনবীৰে কাৰ্যালয় গাড়ী চালক অথবা আন কৰ্মচাৰীৰ হতুৱাই সংগ্ৰহ কৰিছিল ঘোষ বিগত বৰ্ষত তনবীৰ আৰু ৰীতিমণি আবদ্ধ হৈছিল বিবাহ পাশত তনবীৰৰ লগত আইনীভাৱে বিবাহ সম্পন্ন কৰা ৰীতিমণি দাসে সেই সময়তো কৰ্মৰত হৈ আছিল চিপাঝাৰৰ চক্ৰ বিষয়া হিচাপে বিবাহৰ পাছতে দলগাঁৱত চক্ৰ বিষয়া হিচাপে কৰ্মৰত তনবীৰৰ আহিছিল জামগুৰিলৈ বদলিৰ নিৰ্দেশনা কিন্তু নিৰ্দেশ অহাৰ পিছতো কেৰে পৰা নাছিল তনবীৰে বদলি হোৱাৰ পাছতো প্ৰায় এমাহে মুকলিকৈ সংগ্ৰহ কৰিছিল ঘোষ দুই বিষয়া ভাতৃৰ বিৰুদ্ধে 8/2025 আৰু 9/2025 নম্বৰত ৰুজু হৈছে গোচৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আগবঢ়াই লৈ গৈছে গোচৰ তদন্ত প্ৰক্ৰিয়া তদন্তৰ কালত চিএমভিয়ে লাভ কৰিছে দুই ভাতৃৰ বহু স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ তালিকা দুই ভাতৃৰ এই কুকীৰ্তিৰ লগত চিপাঝাৰৰ চক্ৰ বিষয়া তথা ৰণবীৰৰ পত্নী ৰীতিমণি দাস জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ইয়াৰ উপৰি দুই ৰাজপত্ৰিত বিষয়াৰ ধন বিনিয়োগৰ তথ্য বিচাৰি আৰম্ভ কৰিছে অভিযান তাৰ সমান্তৰালভাৱে দুই এচিএছ বিষয়াই কাৰ পৰা ধন সংগ্ৰহ কৰিছিল সেই তথ্যও সংগ্ৰহ কৰিছে ভিজিলেন্সে 3 দিনৰ জিম্মাত পোহৰলৈ আহিব কেনেদৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল দুই ৰাজপত্ৰিত বিষয়াই কেমেৰা পাৰ্চন বঞ্জিত দাসৰ সহযোগত কংকন ডেকাৰ ৰিপৰ্ট NKTV+